নন্দিনী কাশ্যপৰ ঠাইত ল'ৰাটো যদি কেনেবাকৈ হোৱা হ'লে কি হ'ল হয়? আপোনালোকে কওক কি হ'ল হয়? এতিয়া ল'ৰাটো এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত। যদিহে এই ল'ৰাটো বাহনে যদি কেনেবাকৈ নন্দিনী কাশ্যপক যদি এই পৃথিৱীৰ পৰা চিৰ বিদায় দিলে হয় তেতিয়া কি হ'ল হয়? তো এতিয়া বৰ্তমান নিউজত দেখি আছো তো নন্দিনী কাশ্যপে কৈছে সামান্য অলপ দুখ পাইছে। কথাটো অলপ মন কৰিব আপোনালোকে দেই, সামান্য অলপ দুখ পাইছে। সামান্য দুখ পাইছে। আপুনি কিয় সেই ঠাইত নৰখিল? আপুনি সেই ঠাইত ৰখি আপুনি এই ল'ৰাটোক চিকিৎসালয়লৈ নিব লাগিছিল। কিয় পলায়ন কৰিলে? আচলতে আপোনালোকৰ তুলনাত মানে আমাৰ দৰে সাধাৰণ যোনসকল লোক মানে কোনো মূল্য নাই নেকি? আপোনালোকে মাৰি থৈ যাব, মহতিয়াই যাব, পাছলৈ ঘূৰি নাচাব, মানে একো মূল্য নাই নেকি? আচলতে নিউজটো দেখি ইমান বেয়া লাগিল নহয়, আচলতে ভাষাৰে বুজাই ক'ব নোৱাৰোঁ। চিন্তা কৰক, মানে কিছুমান বস্তুটো বেয়া লাগে। আচলতে আমি এতিয়া চিঞৰ বাখৰ কৰি থাকোঁ দেই, সকলোৱে কৈ থাকে, অকল মই কোৱা কথা নহয় যেন আইনখন বোলে সকলোৰে বাবে সমান। হয়, আমি মানে কওঁ তেনেকৈ আইনখন সকলোৰে বাবে সমান, কিন্তু কিছু কিছু ক্ষেত্ৰত আমি দেখা পাই থাকোঁ, নিউজতো পাই থাকোঁ যেন আইনখন সকলোৰে বাবে সমান নহয়। চিন্তা কৰক, এবাৰ গুৱাহাটীত এজন ল'ৰাৰ ক্ষেত্ৰত কি হৈছিল? এজন আৰক্ষীয়ে ঠিক আছে সেই ডেলিভাৰী বয়জনক মাৰপিট কৰিছিল, আপোনালোকৰ মনত আছে। আৰু যদি সেই ল'ৰাজনৰ ক্ষেত্ৰত যদি কোনোবা মন্ত্ৰী MLA পুতেক হোৱা হ'লে সেইটো ব্যৱহাৰ নকৰিলে হয়। তো সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ যেন আইনখন সকলোৰে বাবে সমান নহয় নেকি? বস্তুটো আপোনালোকে মন কৰিব। এতিয়া যোনসকল লোক আছে, যোনসকল শিল্পী সমাজৰ যোনসকল লোক আছে, সেই লোকসকলে এতিয়া বৰ্তমান সময়ত মানে কোনেও একো কৰা নাই, মানে মন্তব্য আগবঢ়োৱা নাই। মন্তব্য দিছে দুই এজনে, মই নাম ল'ব বিচৰা নাই, মানে গাই ৰায় দি কথাখিনি কৈছে, মানে গাই ৰায় দিছে, মানে গাই ৰায় দি কথাখিনি কৈছে, মানে সেই বস্তুটো বেয়া লাগিছে। শুদ্ধটো শুদ্ধই ক'ব লাগে, ভুলটো ভুলেই ক'ব লাগে, ভুলেই ক'ব লাগে। যিহেতুকে নন্দিনী কাশ্যপে এই ল'ৰাটোক তাৰ বাহনৰ খুন্দাত এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে। সেই ল'ৰাটোক এবাৰো ঘূৰি নাচালে। আৰু এখন আইন আছিল দেই, যোৱা বছৰে এখন আইন মানে হেৰি কৰিছিল, মানে যিটো হিট এণ্ড ৰান, মানে আগৰ পৰাই এখন আইনখন আছিল, মানে আগতে ইমান কঠোৰ হোৱা নাছিল, কিন্তু এতিয়া মানে কঠোৰ কৰিব লৈছিল, যিহেতুকে হিট এণ্ড ৰান, মানে কঠোৰ হিট এণ্ড ৰানখনত মানে যোনখন আইন, সেই আইনখনত যদি কেনেবাকৈ সেই আইনখনে যি কৈছিল যেন এজন মানুহক যদি আপুনি কেনেবাকৈ যদি খুন্দা মাৰে আৰু সেই মানুহজনক আপুনি যদি চিকিৎসালয়লৈ নিনিয়ে বা আপুনি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ যদি নকৰে, আপোনাৰ 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে, 7 লাখ টকা জৰিমনা হ'ব পাৰে। এনেকৈ এখন হিট এণ্ড ৰান আইন হৈছিল, ঠিক আছে। আৰু আপোনালোকেতো গমেই পায় যিহেতুকে সেই আইনখন যেতিয়া ওলাইছিল, মানে আগৰ পৰাই আছে দেই, কিন্তু যোৱা বছৰ বেছি সেই আইনখনৰ কথাটো বেছি ওলাইছিল, মানে বেছি কটকটীয়া কৰিছিল না সেই আইনখনৰ কথা। আৰু আপোনালোকেতো সকলোৱে গমেই পায়, যোনসকল ড্ৰাইভাৰসকলে প্ৰতিবাদ কৰিলে যেন এইটো যদি হয় আমাৰতো বহুত বিপদ হ'ব। এজন মানুহক যদি আপুনি খুন্দিয়ায় আৰু খুন্দিওৱা মানুহজনক যদি আপুনি চিকিৎসালয়লৈ নিব লাগে, এইটো নিব লাগে, এইটো ভাল কথা। কিন্তু বৰ্তমান যোনটো পৰিস্থিতি সৃষ্টি হৈ যাব নহয় সেই মুহূৰ্তত, ঠিক আছে, আপোনালোকে গমেই পায়, গাঁৱত যদি আপুনি কেনেবাকৈ যদি অনিচ্ছাকৃতভাৱে বা মানে আচলতে দুৰ্ঘটনাটো কৰোঁ বুলি কোনেও নকৰে, হঠাৎ হৈ যায় ন, হৈ যোৱা ক্ষেত্ৰত যদি সেই মানুহজনক যদি আপুনি নামি কৰি যদি চিকিৎসালয়লৈ নিব লগা হয়, তেতিয়া কি হয়, মানে কিছুমান ৰাইজে সেই ড্ৰাইভাৰজনক মাৰপিট কৰে, ঠিক আছে। কেতিয়াবা মাৰপিট কৰাৰ ফলত সেই ড্ৰাইভাৰজন পৃথিৱীৰ পৰা চিৰ বিদায়ো লয়। তো সেইটো কাৰণে মানে ড্ৰাইভাৰসকলে প্ৰতিবাদ কৰিছিল যেন এই আইনখন এইটো বহুত মানে আমাৰ কাৰণে বেয়া, ড্ৰাইভাৰসকলৰ কাৰণে।
তো সেইকাৰণে সিহঁতে প্ৰতিবাদ কৰিছিল আৰু প্ৰতিবাদ কৰাৰ কাৰণে সেই যোনখন আইন সেই আইনখন স্থগিত ৰাখিছিল মানে এতিয়া মানে সেইখন আইন কেনেকুৱা কি হৈ আছে নাজানো কিন্তু যদিহে সেই আইনখনৰ যদি আওতাত যদি কেনেবাকৈ যদি নন্দিনী কাশ্যপ আহে তেতিয়া নন্দিনী কাশ্যপৰ 10 বছৰ জেল হ'বনে 7 লাখ টকা জৰিমনা হ'বনে তো তেনেকুৱা নিচিনা কথা সেইকাৰণে ক'ব বিচাৰিছোঁ আচলতে বৰ্তমান সময়ত মানুহৰ যি মানে মানৱীয়তা যোনখিনি মানে ইজনে সিজনক যোনখিনি মৰম চেনেহ বস্তুটো নোহোৱা হৈ পৰিছে সেই ল'ৰাটোক অন্তত তাৰ বাহনে খুন্দা মাৰিল অন্তত ৰখি মেলি ধুনীয়াকৈ মানুহজনক চিকিৎসালয়লৈ নিব লাগিছিল আৰু চিকিৎসালয়লৈ নিনি পূৰা একদম বাহন লৈ পূৰা উৰি গৈছে আৰু পাছে পাছে দুই এজনে গৈ সেই নন্দিনী কাশ্যপক ধৰিছেগৈ চিন্তা কৰক কথাটো চিন্তা কৰক মানে বহুত বেয়া লাগিছে তো সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ যেন আইনখন কি সকলোৰে বাবে সমান নহয় নেকি তো সেইকাৰণে ক'ব বিচাৰিছোঁ আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব যিহেতুকে মই এনেকুৱা ধৰণৰ ওপৰত মই মন্তব্যবিলাক আগবঢ়াই থাকোঁ আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে মন্তব্যবিলাক দিব আচলতে হৈ আছে কি বৰ্তমান সময়ত হৈ আছে কি আচলতে এনেকৈ যদি মানে যদিহে যদি পথচাৰী যাত্ৰীসকলক যদি এনেকৈ যদি খুন্দাত যদি প্ৰাণ যাব লগা হয় তেতিয়াহ'লে আমি এনেকৈ দেখোন ৰাজপথত দেখোন যাবই নোৱাৰিম ডাঙৰ ডাঙৰ গাড়ীয়ে যদি এনেকৈ মহতিয়াই লৈ যায় ঠিক আছে তেতিয়াহ'লে আমি ৰাজপথত মুক্ত মনেৰে যাবই নোৱাৰিম দেখোন চিন্তা কৰক কথাটো হয় নকওকচোন তো এইখিনি ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা ল'ব লাগে আৰু মই এটা কথা ক'ব বিচাৰিছোঁ মদ্যপান যিহেতুকে মদ্যপান সেৱন কৰিতো গাড়ী চলাব দিবই নালাগে মদ্যপান সেৱন কৰি এইটো কথা আচলতে মদ্যপান সেৱন কৰি যদি গাড়ী চলাই নহয় মানে মালটো খাই মাতাল হৈ থাকে মাতাল হৈ থকা অৱস্থাত কিমান স্পীডত গাড়ী চলায় কিমান মানে একদম পূৰা একদম দ্ৰুতগতিত যাব কোনো গমেই নাপায় কাৰণ মাতাল হৈ থাকে তো এই ক্ষেত্ৰতো আৰক্ষী প্ৰশাসনে এইটো ব্যৱস্থা ল'ব লাগে আচলতে আৰক্ষী প্ৰশাসনে যি ব্যৱস্থা লয়তো ভালেই লয় কিন্তু আমি সেইখিনি মানিব লাগে কিন্তু আপোনালোকে চাবচোন সেই পাইপডাল ভৰালেও বেয়া পায় আচলতে কৰিছে কাৰ কাৰণে আপুনি ৰাজপথত খোজকাঢ়ি গৈছে আপুনি ভালছে গৈছে কিন্তু আপোনাক মাৰি দিব এই পাছফালৰ পৰা এই বস্তুটো সেইটো কাৰণে মদ্যপান সেৱন কৰি গাড়ী চলাব দিবই নালাগে কিন্তু আকৌ আমাৰ যোনসকল আৰক্ষী লোকসকল আছে সেই লোকসকলে আকৌ বিহু আহিলে সেই পাইপ ভৰাব এতিয়া ঠাণ্ডা এতিয়া পাইপ চাইপ নভৰাই এতিয়াও ভৰাব লাগে অকল বিহু সংক্ৰান্তিয়ে সেইকেইটা দিনতহে অকল মদ্যপানটো সেৱন কৰে নেকি এতিয়াওতো কৰে এতিয়াও পাইপ ভৰাব লাগে কিন্তু এতিয়া নভৰাই এই বস্তুটো বেয়া লাগে আচলতে মদ্যপান সেৱন কৰা মানে যোনসকল লোক থাকে সেই লোকসকলক এনেকুৱা পানিছমেণ্ট দিব লাগে সেই 2 টকা পইচা লয় এৰি দিয়ে পইচাটো নহ'বতো পইচাটো যোনসকল ধনী মানুহ থাকে সেই ধনী মানুহৰ পইচা 1000-2000 ধনী মানুহৰ কাৰণে এইখিনি পইচাই নহয় 1000-2000 খিচকে দি দিব আৰক্ষীক আকৌ এৰি দিব এই বস্তুটো বেয়া মানে পানিছমেণ্ট দিব লাগে আৰু সেই পানিছমেণ্টৰ ফলতহে সেই বস্তুটো বুজি পাব হয় মদ্যপান কৰি গাড়ী চলাব নালাগে হয় নহয় কওক আপোনালোকে তো আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ আৰু যোনজন নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত যোনজন লোক মৃত্যুমুখত পৰিল তো সেই লোকজনৰ যি আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ যাতে এনেকুৱা কাণ্ড হ'ব নালাগে আচলতে এনেকুৱা কাণ্ডবিলাক শুনি বহুত বেয়া লাগে এই ল'ৰাটোৱে মানে জীৱনটো আৰম্ভ কৰিছিলহে জীৱনটো আৰম্ভ কৰোঁতেই কলিতে মুহা খাই গ'ল মানে কলিতে সৰি পৰিলা কলিটো ছিগি হৈ পৰিলটো বহুত বেয়া লাগিছে সেইকাৰণে অনুৰোধ কৰিছোঁ এনেকুৱা যাতে হ'ব নালাগে আৰু নন্দিনী কাশ্যপৰ কি শাস্তি হ'ব কি শাস্তি নহয় এইটো লক্ষণীয় বিষয় আৰক্ষী প্ৰশাসনে স্পষ্টীকৰণ হয়তো দিব আৰু নিউজতো আমি দেখিবলৈ পাম চাগে তো সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকৰ মন্তব্যবিলাকো কমেণ্ট বক্সত দিবলৈ একদম নাপাহৰিব ধন্যবাদ